নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'ত আমি আলোচনা কৰিম ধনুৰাশি ফেব্ৰুৱাৰী মাহৰ ৰাশিফল 2026। এই মাহটো ধনুৰাশিৰ জীৱনত বহুতো ডাঙৰ পৰিৱৰ্তন লৈ আহিব। যদি আপুনি ধনুৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এটা সৰু ফুলেও আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া হৈছে আপোনাৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থা অনুসৰি আপোনাৰ ফলাফল। ফেব্ৰুৱাৰী 2026 এই মাহত বৃহস্পতি আপোনাৰ ভাগ্যৰ স্থানত শক্তিশালী হিচাপে থাকিব। শনি কৰ্ম আৰু দায়িত্ব বঢ়াব। মংগল আত্মবিশ্বাস বঢ়াব। শুক্ৰ প্ৰেম আৰু আৰ্থিক দিশত সুখ দিব। এই সকলো মিলি ধনুৰাশিৰ বাবে এই মাহটো হ'ব ডিচিশ্যন মেকিং মান্থ। চাকৰি আৰু ব্যৱসায় কৰা লোকসকলৰ বাবে চাকৰিয়ালৰ বাবে নতুন সুযোগ পাব পাৰে। এই মাহত প্ৰমোশ্যন বা ট্ৰেন্সফাৰৰ যোগ আছে। বছে আপোনাৰ কামত সন্তুষ্ট হ'ব। বিজনেছ কৰা লোকসকলৰ বাবে নতুন ডিল চূড়ান্ত হিচাপে ল'ব পাৰে। পুৰণি ৰৈ থকা টকা বা ফাঁচি থকা টকা ঘূৰাই আহিব পাৰে। ফেব্ৰুৱাৰী 12 তাৰিখৰ পিছত ডাঙৰ লাভৰ যোগ আছে, কিন্তু সাৱধান, খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। অংশীদাৰৰ লগত লিখিত চুক্তি কৰক। এতিয়া আহিছোঁ অৰ্থভাগ্য আৰু ভাগ্য। ফেব্ৰুৱাৰী মাহত আকস্মিকভাৱে ধন লাভ হোৱাৰ যোগ আছে। লটাৰী বা ইনভেষ্টমেণ্টত লাভ হ'ব। ঘৰ মাটিৰ যোগ আছে। 18 তাৰিখৰ পিছত ফাইনেন্সিয়েল ব্ৰেকথ্ৰুত হ'ব পাৰে। খৰচ নিয়ন্ত্ৰণ ৰাখক। ঋণ দিবলৈ অলপ ভাবি চিন্তি চাব। প্ৰেম আৰু বিবাহ। অবিবাহিত ধনুৰাশিৰ লোকসকলৰ বাবে নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ যোগ আছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে প্ৰপ'জেল পাব পাৰে। বিবাহিত লোকসকলৰ বাবে ভুল বুজাবুজি আঁতৰি যাব। আপোনাৰ যদি কিবা ভুল বুজাবুজি আছিলে, এই ফেব্ৰুৱাৰী মাহত সেইটো নাইকিয়া হ'ব। দাম্পত্য জীৱনত শান্তি থাকিব। ইগ' কণ্ট্ৰল কৰক। আপোনাৰ যি অহংকাৰ ভাৱ আছে সেইটো নাইকিয়া কৰিবলৈ চেষ্টা কৰক। সৰু সৰু কথাত তৰ্ক বিতৰ্ক নকৰিব। স্বাস্থ্য ৰাশিফল। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু গেষ্ট্ৰিক, পিঠি বা আঁঠুৰ বিষ অনুভৱ কৰিব পাৰে। মানসিক ষ্ট্ৰেছ হ'ব পাৰে। উপায়, নিয়মিতভাৱে আপুনি খোজকাঢ়ক, পানী বেছি খাওক, যোগ ধ্যান কৰক। এইবিলাকৰ পৰা আপোনাৰ পৰিত্ৰাণ পাব। এতিয়া আছোঁ শিক্ষা আৰু কেৰিয়াৰ। ষ্টুডেণ্টসকলৰ বাবে সফলতা, এক্সাম ৰিজাল্টত ভাল ফলাফল লাভ কৰিব। কম্পিটিটিভ এক্সামত শুভ ফল পাব। ফেব্ৰুৱাৰী 20 তাৰিখৰ পিছত ভাগ্য সম্পূৰ্ণ আপোনাৰ পক্ষতেই আহিব। বিশেষ উপায়, বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধক। ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ বৃহস্পতি নম, এই মন্ত্ৰটো জপ কৰিব প্ৰতিদিনে 11 বাৰ। গৰু নাইবা ব্ৰাহ্মণৰ দান কৰক। গৰুক খাদ্য খাবলৈ দিয়ক আৰু ব্ৰাহ্মণক কিবা দান দিলে ভাল হ'ব। মুঠৰ ওপৰত ধনুৰাশিৰ বাবে ফেব্ৰুৱাৰী 2026 আপোনাৰ ভাগ্য ওলোটাই দিয়া মাহ। যদি সঠিক সিদ্ধান্ত ল'ব পাৰে, এই মাহতে আপোনাৰ জীৱনৰ নতুন দিশলৈ পৰিগণিত হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাওক ধনুৰাশি বুলি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ সপ্তাহ অনুসৰি আপোনাৰ ৰাশিফল। 1 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰী এই সময়ছোৱাত আপোনাৰ কি হ'ব। এই সপ্তাহটো প্লেনিং উইক, মানে চাকৰি ব্যৱসায় কামৰ প্ৰেছাৰ বাঢ়িব। নতুন দায়িত্ব পাব পাৰে। বিজনেছত লাভ হ'ব, কিন্তু লাহে লাহে আৰম্ভ হ'ব। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। টকা পইচাৰ ক্ষেত্ৰত খৰচ বেছি হ'ব। ছেভিং প্লান আৰম্ভ কৰাৰ বাবে ভাল সময়। প্ৰেম, পুৰণি ভুল বুজাবুজি নাইকিয়া হ'ব। শান্তভাৱে কথা পাতিলে সমাধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ষ্ট্ৰেছ, গেছ, মূৰৰ বিষ, পানী এইবিলাক হ'ব পাৰে, গতিকে পানী বেছি খাব। দ্বিতীয় সপ্তাহত, মানে 8 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী, এই সপ্তাহটো আপোনাৰ বাবে অপৰচুনিটি সপ্তাহ। ইণ্টাৰভিউ, অফাৰ লেটাৰ আপোনাৰ যোগ আছে। বিজনেছত ফাইনেল ডিচিশ্যন ল'ব পাৰিব। প্ৰমোশ্যনৰ আলোচনা হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ৰৈ থকা টকা, মানে ফাঁচি থকা ঘূৰাই আহিব পাৰে এই দ্বিতীয় সপ্তাহত। বোনাছ বা আপোনাৰ ভাল লাভৰ যোগ আছে। প্ৰেমৰ ক্ষেত্ৰত ভেলেণ্টাইন উইক হিচাপে আপুনি ধনুৰাশিৰ বাবে শুভ হ'ব। নিউ ৰিলেশ্যনশ্বিপ আৰম্ভ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি শক্তিশালী অনুভৱ কৰিব, মন ভাল থাকিব। এতিয়া আহিছোঁ তৃতীয় সপ্তাহ, মানে 15 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰী। এই সপ্তাহটো আপোনাৰ গল্ডেন উইক, মানে সোণালী সুযোগ লাভ কৰিব এই সপ্তাহত, তৃতীয় সপ্তাহত। কেৰিয়াৰত ব্ৰেকথ্ৰুত হ'ব। ছিনিয়ৰৰ সমৰ্থন লাভ কৰিব। বিজনেছত ডাঙৰ লাভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত ইনভেষ্টমেণ্টত লাভ হ'ব। লটাৰী আপোনাৰ যোগ আছে, লটাৰী প্ৰাপ্তি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত প্ৰপ'জেল একচেপ্ট হ'ব পাৰে। আপুনি যদি কাৰোবাক প্ৰপ'জ কৰিছিলে, সেইটো আজি এই সপ্তাহত প্ৰপ'জেল একচেপ্ট কৰিব তেওঁক। মেৰিড লোকসকলৰ বাবে সুখৰ সময়। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভাল থাকিব, কিন্তু অভাৰ নকৰিব। এতিয়া আছোঁ চতুৰ্থটো সপ্তাহ, 22 ফেব্ৰুৱাৰীৰ পৰা
28 ফেব্ৰুৱাৰী শেষৰটো সপ্তাহ। এই সপ্তাহত কেয়াৰফুল ৰিজাল্ট উইক, আপুনি ৰিজাল্ট লাভ কৰিব। চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত আগৰ কামৰ ফলাফল লাভ কৰিব এই সপ্তাহত। নতুন কাম আৰম্ভ কৰাৰ বাবে আগতে ভাবি চিন্তি লওক। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ধন থাকিব কিন্তু খৰচো হ'ব পাৰে। ঋণ দিব নালাগে এই সপ্তাহটোত। প্ৰেমৰ ক্ষেত্ৰত ইগ' ক্লজ হ'ব পাৰে, কথা পাতি সমাধান কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত পিঠিৰ বিষ, আঁঠুৰ বিষ এইবিলাক আপোনাৰ সমস্যা দেখা দিব পাৰে, গতিকে যথেষ্ট পৰিমাণে বিশ্ৰাম ল'ব। উইকলি স্পেচিয়েল ৰেমেডি, বৃহস্পতিবাৰে হালধীয়া ফুল দান কৰক। ওম বৃহস্পতি নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। গৰুক খাদ্য খাবলৈ দিয়ক, নাইবা গৰীব ব্যক্তিক খাদ্য দান কৰি দিয়ক। মুঠতে ক'বলৈ গ'লে ফেব্ৰুৱাৰী 2026 ধনুৰাশিৰ বাবে ধন, সুযোগ আৰু সফলতাৰ মাহ হ'ব। বিশেষকৈ দ্বিতীয় আৰু তৃতীয় সপ্তাহত ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ পক্ষতেই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটোত নতুনকৈ হ'লে আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইদৰে বন্ধু বান্ধৱীসকল, ধনুৰাশি ফেব্ৰুৱাৰী মাহৰ ৰাশিফল 2026 আমি সম্পূৰ্ণকৈ আলোচনা কৰিলোঁ। এই মাহত ধনুৰাশিৰ বাবে সুযোগ, সফলতা আৰু ভাগ্য একেলগে চলি আহিব। বিশেষকৈ দ্বিতীয় আৰু তৃতীয় সপ্তাহত সঠিক সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব। আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। আপুনি যদি ধনুৰাশিৰ হয় তেতিয়াহ'লে নিজক বিশ্বাস কৰক আৰু আপোনাৰ কামত আগবাঢ়ি যাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক। আৰু এনেদৰে সঠিক ৰাশিফল প্ৰতিদিনে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি থওক। আজিলৈকে ইমানেই, পুনৰ লগ পাম অহা নতুন ভিডিঅ'ত। ধন্যবাদ।